Hello everyone, welcome to Hikha Dikha. So তোমালোকে class 12 পালা এতিয়া আৰু class 11 টো পাৰ হ'ল যেনে তেনে তোমালোকৰ সবৰে। So class 12 ৰ physics ৰ যোনটো syllabus হয় সেইটো ফাৰ্ষ্টতে তোমালোকে গম পাব লাগিব। তো চেপ্টাৰ বিলাক মই যিমান পাৰো ভিডিঅ'জ বিলাক বনাম বাৰু। তো হোল দা ইয়াৰ তোমালোকে যিমানখিনি পঢ়িবা syllabus টো কি হয় class 12 ৰ physics বুলি তো তোমালোকে জানাই কিন্তু physics টো কিছুমান পাৰ্ট আছে তো কোনটো পাৰ্টৰ ওপৰত মেইনলি ইয়াতে ফোকাস কৰা হৈছে ক্লাছ 11 ত বেলেগ পাৰ্ট আছিলে ক্লাছ 12 ত বেলেগ পাৰ্ট একচুয়ালি ক্লাছ 11 আৰু 12 ৰ ফিজিক্স খিনি কমপ্লিটলি বেলেগ হয় যদি তোমালোকে ক্লাছ 11 ৰ কিবা কনসেপ্ট লৈ ক্লাছ 12 ত আহিব লাগে তেতিয়াহলে একৰ্ডিং টু মি এটা চেপ্টাৰ জানিব লাগে ভেক্টৰ তো ভেক্টৰ এনালাইসিস যোনে গম পাইছে ভেক্টৰ এলজেব্ৰা যোনে বুজি পাইছে তাৰ কাৰণে ক্লাছ 12 ত কামত আহিব বিকজ 11 হক বা 12 হক ফিজিক্সটো দুটা টাইপৰ কোৱান্টিটি পাবা তোমালোকে এটা হল স্কেলাৰ কোৱান্টিটি এটা হল ভেক্টৰ কোৱান্টিটি সো ভেক্টৰ কোৱান্টিটি যোনবিলাক নিউমাৰিকেল থাকিব বা আমাৰ কনসেপ্টছ বিলাক থাকিব এইবিলাক তো ক্লাছ 11 ৰে কনসেপ্ট হয় ন তো তোমালোকে মেক শিওৰ যে ক্লাছ 11 ৰ ভেক্টৰ যিমানখিনি পাৰ্ট আছে ভেক্টৰৰ মোশন ইন এ প্লেন তো সেইখিনি পাৰ্ট ভালকে চাই আহিবা ফাৰ্স্ট পাৰ্ট কেনে এলজেব্ৰা পাৰ্টটো ভেক্টৰ এলজেব্ৰা সো স্টাৰ্ট কৰো চোৱা এতিয়া ক্লাছ 11 ত একচুয়ালি এটা জাস্ট মই এটা ওয়ার্ড কম কি ওয়ার্ড বুলি ধৰি লবা সেইটোৰ ওপৰতে আধা ফিজিক্স আছে according to me এটা মোৰ এনালাইসিস হয় চাৰ্জ এই ওয়ার্ডটো যদি ভালকে গম পোৱা তোমালোকে লাহে গম পাবা কাৰণ তোলে সৰুৰ পৰা শুনি আহিছে যেনেকা there are two types of charge one is positive charge and another one is negative charge পাইছা নহয় charge body uncharged body or neutral body এইবিলাক পাইছা তোমালোকে positive charge আৰু negative charge থাকে তো চাৰ্জ তো আমিতো সৰুৰ পৰা পাই আহিছো যেনেকা আমি প্ৰটনক কি কওঁ পজিটিভ চাৰ্জ বুলি কনসিডাৰ কৰো আৰু ইলেক্ট্ৰনক আমি নেগেটিভ চাৰ্জ বুলি কনসিডাৰ কৰো কথাটো হল সেই চাৰ্জৰ ওপৰতে আমাৰ ক্লাছ 12 ৰ ফিজিক্সৰ ফাৰ্স্ট পাৰ্টটো আছে চিন্তা কৰা কিমান আচৰিত কথা কৈ দিলো ন মই একচুয়ালি চাৰ্জৰ ওপৰত আছে কেনেকৈ চাবা হা তোমালোকে এখিনি কথা নোট ডাউন কৰি লবা তেতিয়া বুজিব ইজি হ'ব চাৰ্জৰ তিনটা ষ্টেটৰ কথা ইয়াতে ইনডাইৰেক্টলি কৈছে একচুয়ালি চেপ্টাৰ বিলাক তাৰে ওপৰতে ডিভাইড কৰা আছে মই কৈ আছো চাবা চাৰ্জ এট ৰেষ্ট মানে চাৰ্জ ৰখি আছে চাৰ্জক জেনাৰেলি আমি কিহেদি বুজাও জানানে কিউ দি বুজাও মই কৈ দিছো হা কিউ চাৰ্জ মানে কিউ হয় এটা জাস্ট মই কৈ দিছো চাৰ্জ ৰেষ্টত থাকা মানে কি হয় কোৱাচোন ভেলোসিটি নাই ইয়াৰ ভেলোসিটি কিমান আছে 0 ঠিক আছে সেকেন্ড পইণ্টটো মই কৈ আছো চাৰ্জ ইন ইউনিফৰ্ম মোশন চাৰ্জৰ velocity আছে but velocity to কি হয় uniform that means we can say constant velocity আৰু এটা আছে থাৰ্ড পইণ্ট তোমালে নিজে পাৰিবা ন এতিয়া চাৰ্জ ৰখি আছে চাৰ্জ মোশনত আছে কেনেকুৱা মোশন ইউনিফৰ্ম আৰু এটা আছে চাৰ্জ এক্সিলাৰেটেড মোশন বা নন ইউনিফৰ্ম এক্সিলাৰেশন মানে কি হয় পাইছিল না ক্লাছ 11 ত এক্সিলাৰেশন মানে হল জিটো বডিৰ velocity with respect to time change হৈ থাকে তাৰ মানে নন ইউনিফৰ্ম মোশন হয় চাৰ্জ ইন accelerated motion তাৰ মানে ধৰা acceleration আছে এটো ধৰা এটো কনস্ট্যান্ট নহয় v টো কনস্ট্যান্ট নহয় সো এই তিনটাৰ ওপৰতে ফিজিক্সৰ ম্যাক্সিমাম পাৰ্ট আছে এটা কেনেকৈ আছে আমি এখিনি বুজিব লাগিব তোমালোকে এনসিআৰটি বুকটো লবই লাগিব এনসিআৰটি বুক লব পাৰা আৰু লগতে কেইখনমান মই বুকৰ তোমালোকক এতিয়াই কৈ দিছো নাম যেনেকুৱা ধৰা আমাৰ এসেক বোৰ্ডৰ কাৰণে খুব সৰুকে বা সহজকে লিখা এখন বুক আছে অমূল্য চৌধুৰী এখন তোমালোকে ল'ব পাৰা তাৰে ওপৰত তোমালোকৰ আৰু কিছুমান বুক আছে যেনেকুৱা দিনেশ পাব্লিকেশনৰ আহে তাৰ পিছত প্ৰদীপছৰ বুক আহে তাৰপিছত এসএল আৰোৰা আছে সেইবিলাক গোটেইবিলাক বুকে ভালে তোমালোকে ষ্টাডি কৰিব পাৰা গতিকে চাবা আৰু যোনখন ভালে কিন্তু স্পেশালি মই তোমালোকক সদায় ৰিকমেন্ড কৰো যে এনসিআৰটি বুকখন লাগিব বাট এটা কথা আছে এনসিআৰটি বুক অলপ ল্যাঙ্গুৱেজখিনি বুজিব ষ্টাৰ্টিংত টান লাগিব সো এনেকা ভাবিবা যে প্ৰথম এক মাহমান বুকখন মই জাস্ট পঢ়া হেবিট বনাম হেবিট বনাওতে কি হয় তাৰে ল্যাঙ্গুৱেজকে তোমালোকে বুজি পোৱা হবা আৰু তেতিয়া ভাল লাগিব বাকি মই জেনাৰেলি সব ষ্টুডেন্টক মানে এখন বুক বাৰে বাৰে কওঁ যে অমূল্য চৌধুৰী ওয়ান অফ দা বেষ্ট বুক হয় এসেক বোৰ্ডৰ কাৰণে তোমালে ল'ব পাৰা পঢ়িব পাৰা সো এইখিনি তোমালে মনত ৰাখিবা নামবিলাক লিখি ল'ব পাৰা আইটাৰৰ এনিৱে সো এতিয়া টপিকখিনি ষ্টাৰ্ট কৰো চাৰ্জ এট ৰেষ্ট বুলি ক'লে কোন কেইটা চেপ্টাৰৰ কথা কৈ আছে তোমালোকে যদি ইয়াতে চাব বিচাৰা মই একৰ্ডিং টু
NCERT চোৱা মোৰ লগত NCERT বুক আছে NCERT ফিজিক্স পাৰ্ট 1 তো পাৰ্ট 1 মই কন্টেন্ট খিনি চাই তোমালোকক কৈ আছো হা তো তোমালোকে তেতিয়া চাব লাগিব কি জানানে চেপ্টাৰ 1 এণ্ড চেপ্টাৰ 2 চেপ্টাৰ 1 এণ্ড 2 চেপ্টাৰ 1 আৰু 2 চাৰ্জ ৰখি থাকে তাৰে ওপৰতে যিমান যি প্ৰপাৰ্টিজ কিবা কিবি যিমান কথা আছে ইলেক্ট্ৰিক ফিল্ড ইলেক্ট্ৰোষ্টেটিক্স ফিল্ড তাৰ পিছত তোমাৰ ইফালে ধৰি লবা ইলেক্ট্ৰোষ্টেটিক ফোৰ্স কুলম্বস ফোৰ্স কিবা কিবি যিমান কথা আছে পটেনশিয়েল তাৰ পিছত আহিব তোমাৰ ক্যাপাসিটৰ ক্যাপাসিটেন্স যিমানখিনি কথা আছে ইমান সৰু চেপ্টাৰ নহয় বাট কথাটো কৈ আছো কি চাৰ্জ যেতিয়া ৰখি থাকিব যোনবিলাক প্ৰপাৰ্টিজ শো কৰে তাৰে ওপৰত তোমালোকৰ দুটা চেপ্টাৰ আছে চেপ্টাৰ 1 এণ্ড চেপ্টাৰ 2 মই কোৰ পৰা কৈ আছো চেপ্টাৰ বিলাক গম পাইছা থাকে NCERT টেক্সট বুকৰ পৰা কৈ আছো নেক্সট টপিকটো আছে চাৰ্জ ইন মোশন চাৰ্জ মোশনত আছে মানে চাৰ্জ দৌৰি আছে গম পাইছা ন মানে চাৰ্জৰ মোশন আছে আৰু হেতু কথা ক'ব বিচাৰিছো তো চাৰ্জ মোশন বুলি ক'লে কি চেপ্টাৰ আহিব মই চাই কৈ আছো 3 4 5 6 7 8 ইয়াতে কি চেপ্টাৰ আহিব চাবা 3 4 5 6 and 7 মানে কি চেপ্টাৰ আহিব মই নাম কেটাও কৰিছো কারেন্ট ইলেক্ট্ৰিসিটি মুভিং চাৰ্জেস এণ্ড ম্যাগনেটিজম তাৰ পিছত ম্যাগনেটিজম এণ্ড মেটাৰ ইলেক্ট্ৰোম্যাগনেটিক ইন্ডাকশন অল্টাৰনেটিং কারেন্ট চেপ্টাৰ নম্বৰ 7 হেকিলৈকে তোমালোকৰ লাগিব চাৰ্জ ইন ইউনিফৰ্ম মোশন এটা ধৰা বেসিক আইডিয়া কৈ দি আছো তো লাষ্ট পাৰ্টটো কিহৰ ওপৰত আছে লাষ্ট পাৰ্টটো তোমালে চালে গম পাবা লাষ্ট পাৰ্টটো আছে চাৰ্জ ইন এক্সিলাৰেটেড মোশন চাৰ্জ ইন এক্সিলাৰেটেড মোশন যোনটো আছে তাৰে ফাৰ্স্ট পাৰ্টটো যোনটো লাষ্ট চেপ্টাৰ তাৰ পৰা ষ্টাৰ্ট হৈছে দেই থাৰ্ড পইণ্টৰ কথা কৈছো মই ধৰিব পাইছা ন চেপ্টাৰ ফাৰ্স্ট পাৰ্টত 8টা চেপ্টাৰ আছে টোটাল ঠিক আছে 8টা চেপ্টাৰৰ ভিতৰত 7টা চেপ্টাৰ গ'ল লাষ্ট চেপ্টাৰ আছিল কি চেপ্টাৰ নম্বৰ 8 8ৰ পৰা বহুত বেলেগ শুনা মই এটা কথা কওঁ according to my observation 7 লৈকে যিমানখিনি চেপ্টাৰ আছে 8ৰ পিছত সেকেন্ড পাৰ্টত বেলেগ চেপ্টাৰ আছে তোমালোকে যদি জানিব বিচাৰা 8ৰ পিছত সেকেন্ড পাৰ্টত 8 লৈকে ফাৰ্স্ট পাৰ্ট চেছ সেকেন্ড পাৰ্টত যোনখিনি চেপ্টাৰ আছে তাৰে ফাৰ্স্ট চেপ্টাৰ কি জানানে ৰে অপটিক্স এণ্ড অপটিকেল ইনস্ট্ৰুমেন্ট তোমালোকে হেতু চেপ্টাৰ আছে যোনটো চেপ্টাৰ তোমালোকে ক্লাছ 10 ত পঢ়িছিলা এটা তোমালোকে সাডেনলি সোৱা কেনেকুৱা হৈ গৈছে সিলেবাসটো এনেকে নাভাবিবা যে আমি ইমান দেৰি চাৰ্জৰ কথা পঢ়ি আছো চাৰ্জ বুলি ক'লে তোমালোকে বেসিক এটা আইডিয়া কৰিব পাৰা যে আমি কাৰেন্টৰ কথাটো পঢ়িমে এই চেপ্টাৰ নম্বৰ 3 ত কারেন্ট আছে দেই কারেন্টৰ কথা পঢ়িব পাৰি আমি ক্লাছ 10 তো পঢ়িছিলো ওমছ ল কিবা কিবি ৰেজিস্ট্যান্স কিবা পঢ়িছিলো ন হেখিনি বস্তু তো কারেন্টৰ কথা পঢ়ি আছো চাৰ্জৰ কথা পঢ়ি আছো আমি ঘৰত যোনবিলাক কারেন্ট ইউজ কৰো অল্টাৰনেটিং কারেন্টৰ কথা পঢ়িম সাডেনলি সেকেন্ড পাৰ্টত ইমান বেলেগ সিলেবাস আহি গল যে লাইটৰ কথা আহি গল ৰে অপটিক্স আহি গল অপটিক্স মানে কি লাইটৰ কথা কৈছে ন ওয়ান কাইন্ড অফ এনাৰ্জি হয় তো কেনেকে আহিলে শুনা মই কৈছো চেপ্টাৰ নম্বৰ 8 তহে আমি ভালকে গম পাম যে চাৰ্জে যেতিয়া এক্সিলাৰেটেড মোশনত থাকে তেতিয়া চাৰ্জৰ বিহেভিয়াৰ বিলাক মই এটা ডিটেইলছত নকওঁ হেতু চেপ্টাৰ মই পঢ়ালে কম মই তেতিয়া চাৰ্জৰ বিহেভিয়াৰ বিলাক বহুত বেলেগ হৈ যায় তাৰ প্ৰপাৰ্টিজ বিলাক বহুত বেলেগ হৈ যায় যদি চেপ্টাৰটোৰ নাম কওঁ তোমালে গম পাবা ইলেক্ট্ৰোম্যাগনেটিক ওয়েভছ সবে শুনিছা বিকজ তোমালে কেমিষ্ট্ৰিত ক্লাছ 11 ত পাইছিলা EM ওয়েভছৰ কথা ন ভ্যাৰাইটিজ টাইপৰ ৰেজ কিছুমান আছে আমি পাইছিলো ভিপজিঅৰ পাইছিলো লগতে গামা ৰে পাইছিলো আল্ট্ৰাভায়োলেট ৰে পাইছিলো ইনফ্ৰাৰেড ৰে পাইছিলো হয় না এইবিলাক পাইছিলো আমি গোটেইখিনি বস্তু EM ওয়েভছ চেপ্টাৰ নম্বৰ 8 ত আছে এতিয়া এটা চাৰ্জৰ পৰা কেতিয়া EM ওয়েভছ ৰিলিজ হয় কেতিয়া তাৰ পৰা ৰেডিয়েট হয় যেতিয়া চাৰ্জ এক্সিলাৰেটেড মোশনত থাকে তাৰ আগলৈকে কিন্তু বেলেগ থাকে এতিয়া যেতিয়া মই কথাটো কৈছো যে তোমালে সেকেন্ড পাৰ্টটো কেনে গম পাবা সেকেন্ড পাৰ্টৰ পাৰ্টখিনি ইয়াৰ পৰা ষ্টাৰ্ট হৈছে চাবা এতিয়া মই কৈছো এটা যেতিয়া চাৰ্জ এক্সিলাৰেটেড মোশনত থাকিব তাৰ পৰা EM ওয়েভছ ৰেডিয়েট হ'ব মানে ইলেক্ট্ৰোম্যাগনেটিক ওয়েভছ ৰেডিয়েট হ'ব এটা তোমালোক যদি এটা কোৱেশ্চন কৰো হোৱাট ইজ লাইট or what is the definition of light light or definition কি তোমালোক যদি মই কোৱেশ্চন কৰো তোলে আনসাৰ কি দিবা স্যাৰ লাইট ইজ এ ফর্ম অফ এনার্জি বহুতে তো এনেকাও ক'ব পাৰে স্যার লাইট ইজ এ ইলেক্ট্ৰোম্যাগনেটিক ওয়েভ মই তেতিয়া তেওঁক ৰং বুলি ক'ব নোৱাৰো লাইট ইলেক্ট্ৰোম্যাগনেটিক ওয়েভে হয় কিন্তু সেই ইলেক্ট্ৰোম্যাগনেটিক ওয়েভ বা সেই লাইট কোৰ পৰা ওলাই আছে এক্সিলাৰেটেড চাৰ্জ পাৰ্টিকেলৰ পৰা ৰেডিয়েট হৈ আছে সেই কাৰণে তোলে নাভাবিবা যে ফাৰ্স্ট পাৰ্ট ফিজিক্সৰ আৰু সেকেন্ড পাৰ্ট ফিজিক্সৰ কমপ্লিটলি ডিফাৰেন্ট নহয় ডিফাৰেন্ট ফাৰ্স্ট পাৰ্টৰ লাষ্ট চেপ্টাৰৰ পৰা সেকেন্ড পাৰ্ট স্টাৰ্ট হৈছে লিংক আছে বস্তুখিনি এইখিনি কলু মই অলৰেডি ইয়াতে কি আছে ইলেক্ট্ৰিক ফিল্ড ইলেক্ট্ৰোষ্টেটিক্স এইবিলাক কথা আছে ক্যাপাসিটৰ পাবা পটেনশিয়াল পাবা ক্লাছ 7 পাইছিলা
চেপ্টাৰ নাম্বাৰ 3 কাৰেণ্ট ইলেক্ট্ৰিচিটি পাবা চেপ্টাৰ নাম্বাৰ 4 ম্যাগনেটিজম পাবা তোমালে পাইছিলা এইবিলাক ক্লাছ 10 তাৰছত তোমালে নতুন এটা কনসেপ্ট পাবা এসি কাৰেণ্টৰ কনসেপ্ট পাবা তো এইখিনি পাৰ্ট যোৱাৰ পিছত যেতিয়া চাৰ্জ এক্সিলাৰেটেড মোশনত আহিলে তেতিয়া ফাৰ্স্ট কথা আমি কি গম পাম চেপ্টাৰ নাম্বাৰ 8 ত যে চাৰ্জে এক্সিলাৰেটেড মোশনত থাকিলে তাৰ বডিৰ পৰা কি হয় ইএম ওয়েভ ইলেক্ট্ৰোম্যাগনেটিক ওয়েভ ৰেডিয়েট হয় তো লাইট কি হয় ইএম ওয়েভ এটো হয় সেইকাৰণে পিছৰ পাৰ্টটোত লাইটৰ বিষয়ে ডিসকাশন কৰা হৈছে এটা এটো নাভাবিবা অনলি লাইট হে ইলেক্ট্ৰোম্যাগনেটিক ওয়েভ আমি লাইট বুলি কলে কোনখিনিক বুজি পাও যোনখিনি ইলেক্ট্ৰোম্যাগনেটিক ওয়েভ আমাৰ চকুৱে দেখা পায় সেইখিনিক আমি লাইট বুলি কওঁ এক্স ৰেও আছে গামা ৰেও আছে আমি এক্স ৰে চকুৰে দেখা পাও নেকি তো সেইখিনিও ইলেক্ট্ৰোম্যাগনেটিক ওয়েভৰে পাৰ্ট হয় চেপ্টাৰ নাম্বাৰ 8 ত একদম ব্রিফলি তোমালে গুটেখিনি ইলেক্ট্ৰোম্যাগনেটিক ওয়েভে ডিসকাশন কৰিবা বাট একদম ডিটেইলছত কোনখিনি ডিসকাশন কৰিবা যোনখিনি আমাৰ চকুৱে দেখা পায় দ্যাট মিন্স কোনখিনি হয় ভিবজিঅৰ যাৰ ওয়েভলেন্থ নিয়াৰ अबाउट 400 ন্যানোমিটাৰৰ পৰা 700 ন্যানোমিটাৰৰ ৰেঞ্জৰ ভিতৰত আছে ন ভায়োলেট ইন্ডিগো অৰেঞ্জ গ্ৰীন এইটা কালাৰ কাটা জানা নহয় ভিবজিঅৰ তো সেইখিনি কালাৰৰ কথা আমি ডিসকাশন কৰিম তো তেতিয়া হলে চাব গলে চেপ্টাৰ নাম্বাৰ 8 ৰ পিছত 9 টো কি আহিব এক্সিলাৰেটেড মোশনৰ কাৰণে পাইছিলো আমি বাট আমি তো বেলে ৰে অপটিক্স পাম ৰে অপটিক্স পোৱাৰ পিছত চেপ্টাৰ নাম্বাৰ 9 গল এটো সেকেন্ড পাৰ্টৰ গম পাইছা না লিংক টু কেনেকৈ মানে আলটিমেটলি চাব গলে গুটে ক্লাস 12 চাৰ্জৰ ওপৰতে আছে মই তোমাক ইমানখিনি কৈছো যদি ভালকে বুজি পোৱা তোমালকে চাবা লাগিলে পঢ়িলে পিছত নিজে নিজে এইবিলাক গম পাবা আৰু এটা নতুন চেপ্টাৰ পাবা বঢ়িয়া চেপ্টাৰ পাবা তোমালকে চেপ্টাৰ নাম্বাৰ 10 ওয়েভ অপটিক্স সো তোমালকে ইমান দিন লাইটক কেনেকৈ ভাবি আছিলা যে লাইট ৰে হয় লাইট সিধাকে যায় লাইট এনেকে যায় লাইট তেনেকে এইবিলাক তোমালকে ক্লাছ 7 ডিসকাশন কৰিছা নহয় বাট আমি ক্লাস 12 ত ডিসকাশন কৰিম যে লাইটৰ ওয়েভ প্ৰপাৰ্টিও আছে লাইটে ওয়েভৰ নিচিনাকে ট্ৰেভেল কৰে লাইটে ষ্ট্ৰেট লাইনত ট্ৰেভেল নকৰে বুলে এটো কি কথা তেতিয়ালে আমি আগত যোনবিলাক পঢ়িছিল এইবিলাক ভুল আছিল নেকি সো ভুল নহয় লাইটক কিছুমান কেছত তোমালকে ৰে বুলি ধৰি পিনে মানে কি বুজি লব পাৰা যিমান বিলাক ফেনোমেনন আছে লাইটৰ ফেনোমেনন বহুত আছে তোমালে কি জানা খালি ৰিফ্লেকশন আৰু ৰিফ্ৰেকশনে জানা ৰিফ্লেকশন ৰিফ্ৰেকশন ডিফ্ৰেকশন পোলাৰাইজেশন ইন্টাৰফাৰেন্স বহুত ফেনোমেনন আছে তো কিছুমান ফেনোমেনন আছে except reflection and refraction বাকি বিলাক যদি ফেনোমেনন বুজাব লাগে তেতিয়া তোমালে লাইটক ৰে বুলি ধৰিলে কাম নাই তেতিয়া লাইটক তোমালে কি ধৰিব লাগিব ওয়েভ বুলি ধৰিব লাগিব তাৰমানে তেতিয়া আমাক কি লাগিব নতুন এটা কনসেপ্ট জানিব লাগিব হেতু হল চেপ্টাৰ নাম্বাৰ 10 চেপ্টাৰ নাম্বাৰ 10 ৰ পিছত কি আছে মই চাই আছো না তাৰ পিছৰ কনসেপ্টখিনি চাবা দেই মই কৈ আছো চেপ্টাৰ নাম্বাৰ 10 লকে মোটামুটি ঠিকে আছে মই আৰু এটা এক্সট্ৰাকে পাৰ্ট লিখি দিছো যোনখিনি আমাৰ মডাৰ্ন ফিজিক্সত আহে মডাৰ্ন ফিজিক্স তেতিয়ালে আমি ইমান যে পঢ়ি আছো মডাৰ্ন জেনাৰেশনত কি ফিজিক্স পঢ়ি আছিল তোমালে ম্যাক্সিমাম পাৰ্ট ফাৰ্স্ট ইয়াৰৰ পৰা যিমানখিনি পাৰ্ট পঢ়িছিলা সেইখিনি আছিল ক্লাসিক্যাল ফিজিক্স সেইখিনি মডাৰ্ন ফিজিক্সত নপৰে তো মডাৰ্ন ফিজিক্সত তোমালে স্পেশালি কি পাবা গমে পালা ইয়াতে যদি চেপ্টাৰ নাম্বাৰ 10 গল ইয়াতে কি থাকিব চেপ্টাৰ নাম্বাৰ 11 তো কিহৰ ওপৰত আছে জাস্ট মই অলপ ইন্ট্ৰোডিউস ডুৱেল নেচাৰ অফ ৰেডিয়েশন এন্ড মেটাৰ তো লাইটৰ বুলে নট অনলি লাইট বেলেগ মেটাৰো হ'ব পাৰে বা মই লাইটৰ কথাই কৈছো ডুৱেল নেচাৰ আছে ডুৱেল নেচাৰ মানে গম পাইছা নহয় ডুৱেল নেচাৰ তোমালে জানা যদি ক্লাস 11 কেমিষ্ট্ৰি পঢ়িছা তাৰ ওয়েভ পাৰ্টিকেলও আছে তাৰ ওয়েভ নেচাৰো আছে পাৰ্টিকেল নেচাৰো আছে তো তাৰে ওপৰত এটা চেপ্টাৰ আছে এটো মডাৰ্ন ফিজিক্সত আহে তাৰছত আৰু কিছুমান চেপ্টাৰ আছে যেনেকুৱা এটমছ নিউক্লিয় চেপ্টাৰ নাম্বাৰ 12 চেপ্টাৰ নাম্বাৰ একচুয়ালি এটমছ এন্ড নিউক্লিয় বেলেগ বেলেগ কৰিছে দেই হতে 12 তো দিয়া আছে এটম 13 তো দিয়া আছে নিউক্লিয় স্যার এইখিনি দেখুন দেখাত এনেকুৱা লাগিছে কেমিষ্ট্ৰিৰ পাৰ্ট হয় এটম এন্ড নিউক্লিয় শুনা কেমিষ্ট্ৰিটো এটম আৰু নিউক্লিয় আছে বাট আৰু এটা কথা কৈছো ফিজিক্সতো আছে এটম এন্ড নিউক্লিয় যোনখিনি নিউক্লিয়াৰ ফিজিক্স বুলি কয় ঠিক আছে ফিজিক্সতো আমি এটমছ এন্ড নিউক্লিয় কথা পাতিব লাগিব এইবিলাক সব মডাৰ্ন ফিজিক্স একদম লাষ্টৰ যোনটো চেপ্টাৰ আছে হেতু আছে সেমিকন্ডাক্টৰ এন্ড তোমাৰ সেমিকন্ডাক্টৰ মেটেৰিয়েল তোমাৰ কি আছে সেমিকন্ডাক্টৰ ডিভাইসেস তাৰ পিছত তোমাৰ তাতে আমি আৰু বহুত কিবা কি পঢ়িব পাৰিম হেবিলাক মই জাস্ট এটা হিন্ট দি আছো যেনেকুৱা তোমাৰ এটা ধুনিয়া কনসেপ্ট পঢ়িব পাৰিবা লাষ্ট চেপ্টাৰত ডায়োড পাবা ট্ৰায়োড পাবা ট্ৰানজিস্টৰ আজিকালি সিলেবাসৰ পৰা উঠাই দিলে বাৰু তো হেবিলাক সেমিকন্ডাক্টৰ মানে কি জানা এতিয়া মই তোমাক এটা একদম সিম্পল এক্সাম্পল দিও মই যত ভিডিও কৰি আছো ক'ত ভিডিও কৰি আছো তোমালোকেও জানা মই মোবাইলত ভিডিও কৰি আছো তো মোবাইলটো এটা সেমিকন্ডাক্টৰ ডিভাইস হয় আমাৰ কম্পিউটাৰ টিভি আজিকালি তো গোটেই দুনিয়াখন কিহৰ ওপৰত আছে
ইলেক্ট্ৰনিক্সৰ ওপৰত আছে গতিকে চেপ্টাৰ নাম্বাৰ 14 টোত তোমালোকক অলপমান ইলেক্ট্ৰনিক্সৰ আইডিয়া দি দিব নাভাবিবা যে আমি এইটো চেপ্টাৰ পঢ়াৰ পিছত মোবাইল নিজে নিজে বনাব পাৰিম টিভি বনাব পাৰিম তেনেকুৱা কথা নহয় জাস্ট আইডিয়া পাবা যে কিছুমান এনেকুৱা ডিভাইচেছ আছে যোনবিলাক ডিভাইচেছৰ হেল্পত আজিৰ দুনিয়াখন চলি আছে ঠিক আছে গতিকে আৰু এটা চেপ্টাৰ আছিলে ৰিসেন্টলি লাষ্ট ইয়াৰৰ পৰা বাদ দিছে ইয়াৰ আৰু এটা চেপ্টাৰ আছিলে একচুয়ালি চেপ্টাৰ নাম্বাৰ 15 মই জাস্ট কৈ দিছো কমিউনিকেশন আমি যে কথা পাতো ইয়াৰ পৰা আমাৰ যোনবিলাক ব্ৰডবেণ্ড কোৱা নেটৱৰ্ক সিস্টেম কোৱা যিমান আছে ইন্টাৰনেট সেইবিলাক কেনেকে আছিলে সেইখিনি বস্তু ক'ত আছিলে না চেপ্টাৰ নাম্বাৰ 15ত বাট এতিয়া আমাৰ সিলেবাসৰ পৰা হেতু চেপ্টাৰ উঠাই দিছে অমিট কৰি দিছে আমি নপঢ়ো তো লাষ্ট চেপ্টাৰ কি আছিলে এইখিনি সো এবাৰ ভালকে চোৱা ক্লাস 12 ৰ ফিজিক্সত স্পেশালি তোমালোকে চাৰ্জৰ ওপৰত পঢ়িবা চাৰ্জ ৰেষ্টত থাকিলে চেপ্টাৰ 1 and 2 পঢ়িবা চাৰ্জ মোশনত থাকিলে চেপ্টাৰ 3 4 5 6 7 পঢ়িবা চাৰ্জ যেটা এক্সিলাৰেটেড মোশন আহিব তেতিয়া স্পেশালি ক্লাস চেপ্টাৰ নাম্বাৰ 8 ৰ পৰা স্টাৰ্ট হ'ব এন্ড 9 10 এটা যাব আৰু বাকি পাৰ্ট খিনি একচুয়ালি ইয়াৰে পাৰ্ট হয় ষ্টিল এখিনি মই কওঁ এখিনি মানে কি হয় মডাৰ্ন ফিজিক্সত আমি ইনক্লুড কৰিব পাৰো সো তোমালোকে আই হোপ গুটে ক্লাস 12 ৰ ফিজিক্সৰ মানে আইডিয়াটো পাই গৈছা যদি তোমালোকক কোনটো চেপ্টাৰত কিমান মাৰ্কস আহে মাৰ্কস ডিস্ট্ৰিবিউশন খিনি লাগে তাৰ কাৰণে মই ভিডিও বনাই টাইম পাস নকৰো এসেকৰ ওয়েবসাইটত যাবা তাতে তোমালোকে ধুনিয়াকে পাই যাবা সিলেবাসত কোনটো চেপ্টাৰত কিমান মাৰ্কস আছে সেইবিলাক চাই পিনে আমি প্ল্যানিং কৰি পঢ়িব লাগিব সো হোপফুলি তোমালোকে ভিডিওটো চাই ভাল পাবা আৰু লগৰখিনিক শেয়াৰ কৰিবা তো বাকি কিবা বুজি নাপালে কমেন্ট কৰিবা আৰু লগতে নেক্সট ভিডিওৰ পৰা আমি ডাইৰেক্ট চেপ্টাৰ ফাৰ্স্ট চেপ্টাৰত যোনটো আছে মান ইলেক্ট্ৰোস্ট্যাটিক্স ক'ব পাৰা নহলে ফাৰ্স্ট চেপ্টাৰত তোমালোকে ক'ব পাৰা ইলেক্ট্ৰিক ফিল্ড এণ্ড চাৰ্জেছ তাৰে পৰা ডাইৰেক্টলি আমি ষ্টাডি কৰিম তো নেক্সট ভিডিওত লগ পাম সো হ্যাভ এ গুড ডে বাই বাই